হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল লনতন্ত্র বন্ধুবান্ধৱীসকল আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ মোটিভেশ্যন ইণ্টাৰেষ্ট এটেনশ্যন এণ্ড টিচাৰ্ছ ৰোলৰ পৰা কিছুমান মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আলোচনা কৰিম আৰু এইটো আমাৰ পাৰ্ট 1 ভিডিঅ' হয়। আমি নেক্সট আৰু পাৰ্ট 2 এটা ভিডিঅ' লৈ আহিম এইকেইটা টপিকৰ ওপৰত। গতিকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইকেইটা টপিকৰ পৰা প্ৰতিটো চিটেট এক্সাম হওক বা স্পেচিয়েল টেট হওক বা যিকোনো ধৰণৰ টেট এক্সাম টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম এইবোৰত এইকেইটা টপিকৰ পৰা কুৱেশ্যন থাকেই। গতিকে ট্ৰাই কৰিব কুৱেশ্যনকেইটাৰ এনচাৰ নিজৰ ফালৰ পৰা দিবলৈ। আৰু এটা কথা, যিসকলৰ ষ্টাডি মেটেৰিয়েল বা নোটছৰ প্ৰয়োজন হয় আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব। হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ আপোনালোকৰ আমাৰ যিটো ফেচবুক পেজ আছে তাৰ ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। ছাবস্ক্ৰিপশ্যন লোৱাৰ পাছত আমি আপোনাক আমাৰ যিটো ষ্টাডি মেটেৰিয়েলৰ যিটো হোৱাটছআপ গ্ৰুপ আছে তাত আমি এড কৰি দিম। তো বলক আমি এতিয়া কুৱেশ্যনকেইটা চাই লওঁ। Question number 1, a teacher noticed that students are disengaged during the geography lesson. Which action best reflect the teacher's role in creating interest? টিচাৰৰ ইণ্টাৰেষ্ট ক্ৰিয়েট কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ ৰোল কি থাকে? টিচাৰে লক্ষ্য কৰিছে ষ্টুডেণ্টৰ তেওঁলোকে ডিছএংগেজ আছে, ক্লাছত মন দিয়া নাই। তো অপশ্যনটো মই অলৰেডি গ্ৰীণ কৰি থৈছোঁ আপোনালোকৰ সুবিধাৰ বাবে। তো ইয়াত এইটো কাৰেক্ট আনচাৰ হ'ব ৰিলেটিং কনচেপ্ট টু ষ্টুডেণ্টছ ডেইলি এক্সপেৰিয়েঞ্চেছ। মানে ষ্টুডেণ্টৰ লাইফৰ লগত যদি আমি এটা কনচেপ্ট যদি মানে ৰিলেট কৰোঁ তেতিয়া কি হ'ব, ষ্টুডেণ্টে এই বস্তুটোৰ লগত মানে ইণ্টাৰেষ্ট পাব, সেই বস্তুটোৰ ওপৰত ইণ্টাৰেষ্ট পাব। Question number 2, during a lesson student became more attentive when the teachers demonstrate a work model rather than merely explaining verbally. This is mainly because মানে ষ্টুডেণ্টে যেতিয়া কিবা মডেল বা TLM দি যেতিয়া শিকোৱা হয় তেতিয়া বেছি ইণ্টাৰেষ্ট পায়, আৰু জাষ্ট ভাৰ্বেলি ক্লাছত যদি ৰিডিং পঢ়ায় বা এক্সপ্লেনেশ্যন কৰে তেতিয়া বেছি ইণ্টাৰেষ্ট নাপায়। ইয়াৰ মেইনলি কাৰণ কি হ'ব? তো এইটোৰ মেইনলি কাৰণ হ'ব এটেনশ্যন ইজ ইনহেন্স বাই কংক্ৰিট এণ্ড নভেল ষ্টিমুলি। ঠিক আছে, যিটো কংক্ৰিট ষ্টিমুলি হ'ব, যিটো হাতেৰে ধৰিব পাৰিব, আৰু যিটো নভেল ষ্টিমুলি যিটো আছে, যিটো মানে উদ্দীপক, মানে যিটো ইনকাৰেজ কৰে ষ্টুডেণ্টক, এই ধৰণৰ যদি আমি যদি টিচিং মডেল দি যদি শিকাওঁ ক্লাছত ষ্টুডেণ্টে বেছি ইণ্টাৰেষ্ট পায়। মেইনলি যিকেইটা কাৰেক্ট আনচাৰ হয় আমি ইয়াত অলৰেডি টিক কৰি থৈছোঁ। গোটেইকেইটা কুৱেশ্যন আপোনালোকে ইয়াত অসমীয়া আৰু ইংলিছ দুটাতেই চাব পাৰিব। Question number 3, a child spends hours solving mathematical puzzles even without any reward or praise. This behavior best indicate এজন মানে শিশুৱে কি কৰিছে, এটা ষ্টুডেণ্টে কি কৰিছে, বহুত সময় ধৰি তেওঁ কি কৰিছে, সি কৰি আছে মেথছৰ পাজল মানে ছল্ভ কৰি আছে। ইয়াৰ মেইনলি কাৰণ কি হ'ব পাৰে এই ধৰণৰ বিহেভিয়াৰৰ? তো এই ধৰণৰ বিহেভিয়াৰৰ মেইনলি কাৰণ থাকিব ইণ্ট্ৰেন্সিক মটিভেশ্যন, মানে ভিতৰৰ পৰা যিটো আন্তৰিক প্ৰেৰণা, ভিতৰৰ পৰা যিটো মটিভেশ্যন আহে যে মই কৰিব লাগিব, মই শিকিব লাগিব, এইটোক ইণ্ট্ৰেন্সিক মটিভেশ্যন বুলি কোৱা হয়। আৰু এক্সটেন্সিক মটিভেশ্যন মানে বাহিৰৰ পৰা যিটো আমি ৰিৱাৰ্ড পাওঁ। ঠিক আছে, ৰিৱাৰ্ড যিটো পাওঁ বা আমি যিটো ৰিইনফৰ্চমেণ্ট যিটো পাওঁ, ঠিক আছে, এইটোক এক্সটেন্সিক মটিভেশ্যন কোৱা হয়। যেনেকৈ কিবা মা দেউতাই কিবা কৈছে যে তুমি ভাল ৰেজাল্ট কৰিলে তোমাক মই এটা চাইকেল দিম বা এটা কেৰম বৰ্ড দিম, এই ধৰণৰ মটিভেশ্যনক এক্সটেন্সিক মটিভেশ্যন বুলি কোৱা হয়। Question number 4, a teacher frequently use local example, stories, games and group activity. The primary purpose of such practices is, টিচাৰে কি কৰিছে ক্লাছত লেচন দিবৰ কাৰণে মানে কি কৰিছে, লোকেল এক্সাম্পল দি বুজাইছে, ষ্টৰি দি বুজাইছে, গেম দি মানে বাচ্চাজনক কি কৰিছে এক্টিভিটি দি বুজাইছে, ইয়াৰ লগে লগে তাক লোকেল তাৰ ঘৰৰ লগত ৰিলেটেড এক্সাম্পল দি বুজাইছে। ইয়াৰ মুখ্য কাৰণ কি হ'ব পাৰে? এইটো হৈছে ক্ৰিয়েটিং মিনিংফুল ইণ্টাৰেষ্ট এণ্ড এক্টিভ এংগেজমেণ্ট। বাচ্চাজনক কি কৰিবৰ কাৰণে এক্টিভ এংগেজমেণ্টৰ কাৰণে আৰু মিনিংফুল ইণ্টাৰেষ্টৰ কাৰণে তাৰ ঘৰৰ যেতিয়া কথাৰ লগত এক্সাম্পল দি মিলাব তাৰ অবভিয়াছলি কথা তাৰ ইণ্টাৰেষ্টটো বেছি হ'ব। এইকাৰণে কাৰেক্ট আনচাৰ ইজ অপশ্যন নাম্বাৰ বি। গোটেইকেইটা কাৰেক্ট আনচাৰ মই অলৰেডি টিক কৰি থৈছোঁ, কাৰণ কি আমাৰ ইয়াত টাৰ্গেট আছে আমি 30টা কুৱেশ্যন আমি কমপ্লিট কৰিব লাগিব। এই ধৰণে যদি আমি কাৰেক্ট আনচাৰবোৰ টিক কৰি থওঁ আমি বহুত বেছি কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিম। Question number 5, a student pays close attention to cricket statistics but ignores historical dates. This illustrates that attention is influenced primarily by, ঠিক আছে, এটা বাচ্চাই কি কৰে যে ক্ৰিকেটৰ যিবোৰ ষ্টেটিষ্টিক আছে, ৰান আছে, উইকেট আছে, বা কিমান ক'ত কোনে কিমান ৰান কৰিছে, কাৰ কিমান বেছি স্ক'ৰ আছে, এইবোৰ তাৰ খুব ভাল মনত থাকে। কিন্তু হিষ্টৰিকেল ডেট মানে ইয়াৰ মনত নাথাকে। ছ'চিয়েল ছায়েন্সত যে হিষ্ট্ৰীত যে বিভিন্ন ধৰণৰ ইয়াৰ থাকে এইবোৰ সি মনত ৰাখিব নোৱাৰে। ইয়াৰ মুখ্য কাৰণ কি হয়? তো ইয়াৰ মুখ্য কাৰণ হৈছে তাৰ ইণ্টাৰেষ্ট, পাৰ্চনেল ইণ্টাৰেষ্ট এণ্ড নিড। এই বাচ্চাজন পাৰ্চনেল ইণ্টাৰেষ্ট তাৰ এই ক্ৰিকেটত আছে, সেইকাৰণে তাৰ ষ্টেটিষ্টিক যিমান ক্ৰিকেটৰ আছে গোটেইকেইটা মনত থাকে। ঠিক আছে। Question number 6, after repeatedly failing in science experiment, a student began to believe that no effort can improve performance and gradually stop trying. Which motivational phenomenon is reflected? বাচ্চাটাই বাৰে বাৰে ছায়েন্সৰ কিবা এক্সপেৰিমেণ্ট প্ৰেক্টিছ কৰাৰ পাছত, ট্ৰাই কৰাৰ পাছত, যেতিয়া যিমানবাৰ ফেইল হোৱাৰ পাছত, বহুতবাৰ ফেইল হোৱাৰ পাছত ই ষ্টপ কৰি দিছে ট্ৰাই কৰা। ঠিক আছে, এইটোৰ মানে মুখ্য কাৰণ কি হয়? তো যেতিয়া বহুত ইফৰ্ট লগোৱাৰ পাছত ট্ৰাই কৰা বন্ধ কৰি দিব, এইটোৰ মুখ্য কাৰণ হ'ব লাৰ্ণ হেল্পলেছনেছ। ঠিক আছে, মানে শিকিব পৰা অসহায়তা। ঠিক আছে, অসহায় হৈ পৰিছে, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? লাৰ্ণ হেল্পলেছনেছ। অ'কে, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট MCQ প্ৰেক্টিছৰ কাৰণে বা ডেইলি MCQ প্ৰেক্টিছৰ কাৰণে আপোনালোকে আমাৰ যিটো হোৱাটছআপ যিটো গ্ৰুপ আছে তাৰ জইন কৰি ল'ব সেই গ্ৰুপটো।
বন্ধু বান্ধৱীসকল নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত এটা কথা কৈ লওঁ আপোনাক। নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত এটা কথা আছে আপোনালোকৰ লগত। আপোনালোকৰ মাজত যিসকলে আপকামিং চিটেট এক্সাম বা স্পেচিয়েল টেটৰ কাৰণে ষ্টাডি মেটেৰিয়েল বিচাৰিছে, এই ধৰণৰ MCQ ডেইলি প্ৰেক্টিছ কৰিব বিচাৰে বা বিভিন্ন ধৰণৰ কনচেপ্ট, মেইন কনচেপ্ট কেইটা ল'ব বিচাৰে, নট অনলি MCQ, প্ৰতিটো লেচনৰ কনচেপ্ট ল'ব বিচাৰে আৰু কনচেপ্টৰ ষ্টাডি মেটেৰিয়েল বিচাৰে বা ডেইলি MCQ ষ্টাডি মেটেৰিয়েল বিচাৰে, আপোনালোকে আমাৰ যিটো হোৱাটছআপ যিটো গ্ৰুপ আছে সেইটো জইন কৰি ল'ব। আপোনালোকে হোৱাটছআপ গ্ৰুপ জইন কৰিবৰ কাৰণে, ষ্টাডি মেটেৰিয়েলৰ যিটো হোৱাটছআপ গ্ৰুপ আছে সেইটো জইন কৰিবৰ কাৰণে আপোনালোকে আমাৰ ফেচবুক পেজৰ ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। যদি ফেচবুক পেজৰ যদি ছাবস্ক্ৰিপশ্যন লয় তেনেহ'লে কি হ'ব, আমি আপোনাক এই হোৱাটছআপ ষ্টাডি মেটেৰিয়েল গ্ৰুপত জইন কৰি দিম। চ' যিসকলৰ আপকামিং চিটেট এক্সাম আৰু স্পেচিয়েল টেটৰ কাৰণে ষ্টাডি মেটেৰিয়েলৰ প্ৰয়োজন হয়, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব আৰু হোৱাটছআপ ফেচবুক পেজটোৰ ছাবস্ক্ৰিপশ্যন লৈ ল'ব। Question number 7, which teacher behavior is most likely to promote sustained interest in learning? ঠিক আছে, শিক্ষকৰ কোনটো ব্যৱহাৰে লাৰ্ণিঙক ছাষ্টেইন কৰে, মানে আৰু বৃদ্ধি কৰে, ইনক্ৰিজ কৰে, ঠিক আছে, অগ্ৰসৰ কৰি লৈ যায়। তো ইয়াত আছে অপশ্যন কাৰেক্ট হ'ব ইনকাৰেজিং কুৱেশ্যনিং এণ্ড এক্সপ্ল'ৰেশ্যন। ঠিক আছে, টিচাৰে যেতিয়া ইনকাৰেজ কৰিব যে তুমি কুৱেশ্যন আৰু সোধা বা কুৱেশ্যন, ষ্টুডেণ্টে যেতিয়া নিজৰ ফালে কুৱেশ্যন সুধিব নিজৰ ছাইডৰ পৰা, টিচাৰে যেতিয়া এইটো ইনকাৰেজ কৰিব, ঠিক আছে, আৰু তাৰ উত্তৰ দিব ট্ৰাই কৰিব, তেতিয়া কি হ'ব, এই যিমান ষ্টাডিটো আছে, যিমান লাৰ্ণিংটো আছে, এইটো ছাষ্টেইন হ'ব আৰু বৃদ্ধি পাব। Question number 8, a teacher deliberately introduce surprising fact and contradictory examples during a lesson. This strategy primarily utilized, ঠিক আছে, a teacher কি কৰিছে, deliberately introducing surprising fact and contradictory example, মানে surprising facts কয় আৰু contradictory example দিয়ে, ঠিক আছে। তো এইটো কি হয়, কোনটো ষ্ট্ৰেটেজি ফ'ল' কৰিছে? তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি, কিউৰিচিটি এজ এ ডিটাৰমিনেণ্ট অফ এটেনশ্যন, মানে এটেনশ্যন বঢ়াবৰ কাৰণে, এটেনশ্যনটো ৰাখিবৰ কাৰণে ক্লাছত এই কিউৰিচিটিৰ যিটো প্ৰচেছ আছে, মানে কিউৰিচিটিটো মানে মেইনটেইন কৰি ৰাখিব ক্লাছত, যে যেতিয়া বাচ্চা কিউৰিয়াছ থাকিব তেতিয়া তাৰ সদায় ক্লাছৰ লেচনত এটেনশ্যন দি থাকিব। সেইকাৰণে বাচ্চাক কিউৰিয়াছ ৰখাটো এটা লেচনত বহুত ইম্পৰ্টেণ্ট। তেতিয়া কি হ'ব, সি মানে এটেনশ্যন দি থাকিব ক্লাছটোত। Question number 9, assertion, highly motivated learners show great persistence in solving difficult tasks. Reason, motivation generalizes and direct behavior towards goal. Question number 9, assertion, highly motivated learners show greater persistence in solving difficult tasks. ঠিক আছে, রিজন কৈছে মোটিভেশন রিজন দিছে মোটিভেশন এনার্জাইজ এন্ড ডাইরেক্ট বিহেভিয়ার টুয়ার্ডস গোল। ঠিক আছে, তো ইয়ার যেটা কারেক্ট আনসার হবে অপশন নম্বর এ। কোয়েশ্চন নম্বর 9, অ্যাসারশন, হাইলি মোটিভেটেড লার্নার শো গ্রেট পারসিস্টেন্ট ইন সলভিং ডিফিকাল্ট টাস্ক। যিসকল হাইলি মোটিভেটেড থাকে নিজৰ ভিতৰৰ পৰা, তেওঁলোকে যিকোনো ধৰণৰ মানে ডিফিকাল্ট টাস্ক সলভ কৰিব পাৰে। আৰু এইটো ৰিজন কি দিছে, মোটিভেশ্যন, যিটো মোটিভেশ্যন থাকে, এনাৰ্জাইজ এণ্ড ডাইৰেক্ট বিহেভিয়াৰ টুৱাৰ্ডছ গ'ল। ঠিক আছে, যিসকলে মানে মোটিভেশ্যন কি কৰে, এনাৰ্জি দি থাকে, আৰু ডাইৰেক্ট বিহেভিয়াৰ টুৱাৰ্ডছ গ'ল। যিসকলৰ মোটিভেশ্যন আছে এটা লেচনৰ প্ৰতি বা মোটিভেশ্যনটো যদি ভাল থাকে, তেতিয়া কি হ'ব, তাৰ ইণ্টাৰেষ্ট থাকিব। তো এই ক্ষেত্ৰত অপশ্যন বথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। এই এ এছাৰশ্যন আৰু ৰিজন দুটাই কাৰেক্ট হয়। ঠিক আছে। Question number 10, which classroom situation is least conducive to maintain students' attention? Student-or attention maintain ৰাখাৰ কাৰণে কোনটো least conducive হয়? ঠিক আছে, মানে তলত কোনটো শ্ৰেণীকক্ষৰ পৰিস্থিতি শিক্ষাৰ্থীৰ মনোযোগ বজাই ৰখাৰ বাবে আটাইতকৈ অনুকূল। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এইটো, মনোটনাছ লেকচাৰ উইথ লাৰ্নাৰ পাৰ্টিচিপেশ্যন। মানে মনোটনাছ লেকচাৰ, খালি টিচাৰে কথা পাতি আছে আৰু ষ্টুডেণ্টক মানে পাৰ্টিচিপেশ্যন কৰিব নাই মতা। এই ক্ষেত্ৰত ষ্টুডেণ্টে কি হ'ব, মানে ডিমোটিভেটেড হৈ থাকিব। ঠিক আছে, ডিমোটিভেটেড, এইটো লিষ্ট ইম্পৰ্টেণ্ট হয়। আৰু ইণ্টাৰেক্টিভ ডিছকাশ্যন এইটোতো কাৰেক্ট হ'ব। তাৰপিছত ইউজ অডিঅ' ভিজুৱেল TLM এইটোও কাৰেক্ট হ'ব। তাৰপিছত প্ৰজেক্ট বেছড লাৰ্ণিং এইটোতো কাৰেক্ট হ'ব। যিটো মানে লিষ্ট যিটো হ'ব, লিষ্ট এইটো হ'ব, এইটো অপশ্যন নম্বৰ চি। Question number 11, a teacher regularly appreciate efforts rather than merely praising high score according to motivational principle. This practice is likely to, এজন শিক্ষকে খালি অনলি যিয়ে হাই স্ক'ৰ পাইছে তাক প্ৰেইজ নকৰে, যোনে ক্লাছত ইফৰ্ট লগাইছে, মানে পাৰ্টিচিপেট কৰিছে যিকোনো ক্লাছৰ এক্টিভিটিক, তাক প্ৰেইজ কৰে, তাক ভাল কয় যে এই ষ্টুডেণ্টজন খুব ভাল হয়। এইটো কি প্ৰেক্টিছ কৰি আছে টিচাৰজনে? এইটো কি প্ৰেক্টিছ কৰি আছে টিচাৰজনে? তো ইয়াৰ অপশ্যন হ'ব অপশ্যন নম্বৰ বি, প্ৰমোট মাষ্টাৰী অৰিয়েণ্টেশ্যন এণ্ড পাৰ্চিষ্টেঞ্চ। দক্ষতা অভিমুখী মনোভাৱ আৰু
স্থায়িত্ব বৃদ্ধি কৰা মানে যোনে ক্লাছত এক্টিভলি পাৰ্টিচিপেট কৰিব ঠিক আছে যোনে এক্টিভলি পাৰ্টিচিপেট কৰিব তাক কি কৰা আৰু মটিভেট কৰা ঠিক আছে এইটো এটা প্ৰচেছ এটা হয় Question number 12. A learner who was initially uninterested in science developed interest after participating in hands-on experiment. This indicates that এজন বাচ্চা যাৰ সায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট নাছিলে পাছত যেতিয়া সি প্ৰেক্টিকেল ক'বাত সি মানে পাৰ্টিচিপেশ্যন কৰিছে প্ৰেক্টিকেল কিবা এক্সপেৰিমেণ্টত তাৰ ইণ্টাৰেষ্ট সায়েন্সত আহি পৰিছে তো ইয়াৰ কি ইণ্ডিকেট কৰিছে এইটো কি মানে বস্তু কি লাৰ্নিং বিহেভিয়াৰক ইণ্ডিকেট চ' এইটো কি লাৰ্নিং বিহেভিয়াৰক ইণ্ডিকেট কৰিছে তো ইয়াৰ কাৰেক্ট অপশ্যন কিন্তু অপশ্যন নম্বৰ বি হ'ব Interest can be cultivated through meaningful experiences. অৰ্থপূৰ্ণ অভিজ্ঞতাৰ জৰিয়তে আগ্ৰহ গঢ়ি তুলিব পাৰি মানে যদি আমি মিনিংফুল লাৰ্নিং দিওঁ যদি মিনিংফুল লাৰ্নিং দিলে আমাৰ কি হ'ব ইণ্টাৰেষ্ট আমি কি কৰিব পাৰোঁ আনিব পাৰোঁ ষ্টুডেণ্টৰ ঠিক আছে সেইকাৰণে যিটো টিচাৰে সদায় ট্ৰাই কৰিব লাগে যে ষ্টুডেণ্টক কিদৰে মিনিংফুল লাৰ্নিং মানে এক্টিভিটি কৰি পাৰ্টিচিপেশ্যন কৰি কিদৰে আমি তাক ক্লাছ দিব পাৰোঁ Question number 13. Two students with equal intelligence show different academic performance. সেম ইন্টেলিজেন্সি আছে কিন্তু একাডেমিক পারফরমেন্স বেলেগ বেলেগ কাবার খুব ভাল একাডেমিক পারফরমেন্স কাবার খুব বেয়া ওয়ান কনসিস্টেন্টলি পারফর্ম বেটার এজনের খুব ভাল হয় বিকজ সি সেট পার্সোনাল গোল তার পার্সোনাল গোলও আছে আৰু পারসিস্ট ডিসপাইট ফেলিয়ার ফেইল হোৱাৰ পাছতো সি কি কৰে আকৌ পারসিস্ট কৰে আকৌ ট্ৰাই কৰে দিস হাইলাইটস দ্য রোল অফ এইটো কি হাইলাইট কৰিছে এইটো কি বুজাই আছে তো ইয়াৰ কারেক্ট আনসার হ'ব অপশন নাম্বার বি ঠিক আছে অপশন নাম্বার বি আছে এইটো কারেক্ট আনসার মোটিভেশন ইন লার্নিং তার ভিতৰত কি আছে এই লার্নিঙৰ কাৰণে শিকাৰ কাৰণে কি আছে প্ৰেৰণা আছে মোটিভেশন আছে যেতিয়া ইন্ট্ৰেন্সিক মোটিভেশন থাকিব ইন্ট্ৰেন্সিক মোটিভেশন ভিতৰৰ পৰা যিটো মোটিভেশন থাকিব তেতিয়া কি হ'ব তাৰ যিটো একাডেমিক আছে বা তাৰ ইন্টাৰেষ্ট যিটো আছে তাৰ যিটো মানে গোল আছে সি এইটো ফুলফিল কৰিবই কৰিব ঠিক আছে ইন্ট্ৰেন্সিক মোটিভেশন Question number 14. Students in a class became highly engaged when discussing environmental problem affecting their own locality. This suggests that interest develop most effectively when learning is ষ্টুডেণ্টক যেতিয়া ইনভাইৰমেণ্ট যিটো পলিউশ্যন হৈ আছে বা ইনভাইৰমেণ্ট যিটো প্ৰব্লেম আছে এইটো বুজাবলৈ তাক কি কোৱা হৈছে তাৰ ঘৰৰ প্ৰব্লেম দিয়া হৈছে বা তাৰ লোকেলিটিৰ প্ৰব্লেম কোৱা হৈছে যে তাৰ লোকেলিটি বা তাৰ ঘৰ কিদৰে ইফেক্ট হৈ আছে এই ইনভাইৰমেণ্ট পলিউশ্যনৰ পৰা তেতিয়া কি হ'ল ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট ডেভেলপ হৈছে তো এইটো কি লাৰ্নিঙক কোনটো মানে ৰিফ্লেক্ট কৰি আছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব মিনিংফুল এণ্ড ৰিলেটেড টু লাৰ্নাৰ্ছ এক্সপেৰিমেণ্ট মানে সদায় লাৰ্নাৰৰ নিজৰ লাইফৰ লগত যে আমি কি কৰিব লাগে লেচনক ক্লাছক ষ্টাডিক কি কৰিব লাগে ৰিলেট কৰিব লাগে Question number 15. A teacher allows students to conduct experiment and discover principle independently. This approach primarily develop. এজন শিক্ষকে কি কৰিছে ষ্টুডেণ্টক এংগেজ কৰাবৰ কাৰণে মানে এক্সপেৰিমেণ্ট কৰিব দিছে ডিস্কভাৰী কৰিব দিছে মোটামুটি তাক ইনভলভ কৰাইছে তো ইয়াৰ মুখ্য উদ্দেশ্য কি হয় আমি সবেই জানো ইণ্টাৰেষ্ট থ্ৰু এক্টিভ পাৰ্টিচিপেশ্যন যেতিয়া বাচ্চাই কি কৰিব এক্টিভলি পাৰ্টিচিপেট কৰিব ঠিক আছে তেতিয়া কি হ'ব তাৰ ইণ্টাৰেষ্ট বৃদ্ধি পাব Question number 16. Assertion আছে ইণ্টাৰেষ্ট ফেচিলিটেটছ এটেনশ্যন এণ্ড ইম্প্ৰুভ লাৰ্নিং ঠিক আছে যেতিয়া ইণ্টাৰেষ্ট কি থাকিব পঢ়াৰ প্ৰতি ইণ্ট্ৰেন্সিক ইণ্টাৰেষ্ট এটেনশ্যন বৃদ্ধি পাব আৰু তাৰ লাৰ্নিং ইম্প্ৰুভমেণ্ট হ'ব ৰিজন কি দিছে ষ্টুডেণ্ট নেচাৰেলি ফ'কাছ মোৰ অন এক্টিভিটিজ ডেট ছেটিছফাই দেয়াৰ নিড এণ্ড পাৰফৰ্মেঞ্চ যেতিয়া এক্টিভলি পাৰ্টিচিপেট কৰিব তাৰ যিটো নিড আছে নিড ইয়াত কি বুজাইছে যে তাৰ পাৰফৰ্মেঞ্চ কৰাৰ যিটো নিড মানে তাৰ এক্টিভিটি কৰাৰ যিটো নিড আছে এইটো যেতিয়া ফুলফিল হ'ব ঠিক আছে যেতিয়া সি ফিল কৰিব যে ময়ো ইনভলভ আছোঁ প্ৰচেছটোত তো তেতিয়া কি হ'ব তাৰ পাৰফৰ্মেঞ্চ বৃদ্ধি হ'ব তো ইয়াৰ কারেক্ট আনসার হবো both A and R are true and R is the correct explanation of A ঠিক আছে Question number 17 a teacher starts giving chocolates to student for completing every assignment টিচারে কি কৰিছে every assignment complete কৰাৰ পাছত লগে লগে এটা টফি এটা দি দিছে ষ্টুডেণ্টক ঠিক আছে লোৱা খোৱা after few weeks student stop working when the reward is withdrawal which conclusion is most appropriate এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় যে ষ্টুডেণ্ট টিচাৰে আগত প্ৰতিটো এছাইনমেণ্টৰ কাৰণে চকলেট দিছিলে পাছত আৰু কিমান চকলেট দিব ঠিক আছে বন্ধ কৰি দিয়াৰ ফলত পাৰফৰ্মেঞ্চ কমি গৈছে ষ্টুডেণ্টৰ ইয়াৰ মুখ্য কাৰণ কি হয় ঠিক আছে হুইচ কনক্লুজন ইজ মোষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন নম্বৰ বি ইণ্টাৰেষ্টিং মটিভেশ্যন ৱাজ নট ছাফিচিয়েণ্টলি ডেভেলপ মানে ষ্টুডেণ্টৰ ভিতৰত যিটো মটিভেশ্যন আছে ইণ্ট্ৰেন্সিক মটিভেশ্যন এইটো ডেভেলপ হোৱা নাই এক্সট্ৰেন্সিক মটিভেশ্যন আছিলে ইয়াত যিটো চকলেট আছিলে যিটো টফি আছিলে এইটো কি আছিলে এক্সট্ৰেন্সিক মটিভেশ্যন আছিলে সেইকাৰণে এইটো কি কৰিলে আফটাৰ যেতিয়া ৰিইনফৰ্চমেণ্ট যেতিয়া বন্ধ হৈ গ'ল তেতিয়া পাৰফৰ্মেঞ্চ কমি গৈছে সেইকাৰণে ট্ৰাই কৰিব লাগে সদায় ইণ্ট্ৰেন্সিক মটিভেশ্যন ডেভেলপ কৰিবৰ কাৰণে ষ্টুডেণ্টৰ ভিতৰত নট এক্সট্ৰেন্সিক যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰিব
আৰু অলপ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আই হোপ আপকামিং যি চিটেট এক্সাম আছে তাৰ কাৰণে এই কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট, আৰু আমি নেক্সট ক্লাছত আৰু এই ধৰণৰ মানে মষ্ট ইম্পৰ্টেণ্ট MCQs লৈ আহিম। ছ'চিয়েলৰ MCQ, ছায়েন্সৰ MCQ, পেডাগজিকেল MCQ, চাইল্ড ডেভেলপমেণ্ট MCQ, ইয়াৰ লগে লগে আমি লেংগুৱেজৰ MCQ আমি লৈ আহিম। চ' আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। কুৱেশ্যন নম্বৰ 18, এ টিচাৰ ইণ্ট্ৰডিউচ এ হিষ্টৰিক টপিক থ্ৰু এ মিষ্টেৰিয়াছ ষ্টৰি। ষ্টৰি কৈ ইণ্ট্ৰডিউচ কৰিছে এটা মিষ্টেৰিয়াছ ষ্টৰি কৈ। ষ্টুডেণ্ট বিকেম কিউৰিয়াছ এণ্ড ৰিমেইন এক্টিভ throughout the lesson. Which factor of attention is being utilized? টিচাৰে লেচন ইণ্ট্ৰডিউচ কৰাৰ কাৰণে, এটা হিষ্ট্ৰী লেচন ইণ্ট্ৰডিউচ কৰাৰ কাৰণে মিষ্টেৰিয়াছ এটা ষ্টৰি কৈছে, আৰু ইয়াৰ ফলত ষ্টুডেণ্ট কিউৰিয়াছ হৈছিলে, এটেণ্টিভ আছিলে। ত' হুইচ ফেক্টৰ অফ এটেনশ্যন ইজ বিং ইউটিলাইজড? তো ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, কিউৰিচিটি এণ্ড নভালিটি। ঠিক আছে, নভেলিটি এণ্ড কিউৰিচিটি ইয়াত তাৰ বৃদ্ধি পাইছে ষ্টুডেণ্টৰ। কুৱেশ্যন নম্বৰ 19, হুইচ ষ্ট্ৰেটেজি ইজ মষ্ট এফেক্টিভ ফৰ ছাষ্টেইনিং ষ্টুডেণ্টছ এটেনশ্যন ডিউৰিং লং লেচন? ডাঙৰ এটা লেচন মানে পঢ়াবৰ কাৰণে বা লং লেচন পঢ়াবৰ কাৰণে যিবোৰ SSTত থাকে, ছ'চিয়েল ছায়েন্সত থাকে, তেতিয়া কি মেথড বা কি প্ৰচেছ ইউজ কৰিব লাগে, বা ছায়েন্সতো থাকে এই ধৰণৰ লং লেচন। তো কি কৰিছে ইয়াত অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট। ভেৰিং এক্টিভিটিজ এণ্ড ইনভলভিং লাৰ্নাৰ্ছ এক্টিভিটি। ষ্টুডেণ্টক এক্টিভ কৰাব লাগিব, এক্টিভিটি দি তাক মানে লেচনটোক পাৰ্টিচিপেট কৰাব লাগিব, তেতিয়া কি হ'ব তাৰ ইণ্টাৰেষ্টটো থাকিব লেচনত। কুৱেশ্যন নম্বৰ 20, এ চাইল্ড ইজ হাইলি ইণ্টাৰেষ্টেড ইন ড্ৰয়িং এণ্ড স্পেণ্ডছ কনচিডাৰেবল টাইম অন ইট বাট avoid solving mathematical problem. Which implication is most appropriate for the teacher? এটি শিশু অংকনত অতি আগ্ৰহী আৰু যথেষ্ট সময় খৰচ কৰে, কিন্তু গণিতৰ সমস্যা সমাধানৰ কৰিবলৈ এবাৰো নাচায়। শিক্ষকৰ বাবে কোনটো পদক্ষেপ আটাইতকৈ গুৰুত্বপূৰ্ণ? তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো অপশ্যন নম্বৰ বি, ইউজ দ্য চাইল্ডছ ইণ্টাৰেষ্ট ইন ড্ৰয়িং টু টিচ মেথামেটিকেল কনচেপ্ট। ষ্টুডেণ্টৰ যিটো ড্ৰয়িঙৰ যিটো ইণ্টাৰেষ্ট আছে এইটো মেথামেটিকৰ লগত কি কৰিব লাগিব? কানেক্ট কৰাব লাগিব। লেচনছ কি কৰিব লাগিব? যিবোৰ টিচিং লেচন আছে এইবোৰক কানেক্ট কৰি তাক পঢ়াব লাগিব, তেতিয়া সি পঢ়িব। ঠিক আছে, নহ'লে এই বাচ্চাজনৰ কিহত ইণ্টাৰেষ্ট আছে? ড্ৰয়িঙত ইণ্টাৰেষ্ট আছে। মেথছ যেতিয়া সি ভাল নাপায়, মেথছৰ প্ৰতি তাৰ ইণ্টাৰেষ্টটো আনিব লাগিব। কি কৰিব লাগিব? ইণ্টাৰ কানেকশ্যন কৰি মানে কনচেপ্টকেইটাক, চাপ্টাৰকেইটাক। কুৱেশ্যন নম্বৰ 21, assertion, teacher should connect new learning with learners' previous experiences. যেতিয়া নিউ লেচন ইণ্ট্ৰডিউচ কৰাব যাব বা পঢ়াব যাব, তাৰ প্ৰিভিয়াছ যিটো এক্সপিৰিয়েঞ্চ আছে তাৰ লগত কানেক্ট কৰাব কৈছে। আৰু ইয়াৰ ৰিজন কি দিছে? মিনিংফুল এছ'চিয়েশ্যন ইনক্ৰিজ লাৰ্নাৰ্ছ ইণ্টাৰেষ্ট এণ্ড আণ্ডাৰষ্টেণ্ডিং। যেতিয়া এছ'চিয়েশ্যন হ'ব তেতিয়া কি হ'ব? ইণ্টাৰেষ্ট হ'ব আৰু আণ্ডাৰষ্টেণ্ডিঙো বৃদ্ধি পাব। তো বোথ অপশ্যন এ এণ্ড আৰ কাৰেক্ট, এছাৰশ্যন এণ্ড ৰিজন দুটাই কাৰেক্ট হ'ব। ঠিক আছে। কুৱেশ্যন নম্বৰ 22, এ টিচাৰ initially use reward to encourage reading habit among students. Gradually, she reduces reward and encourages students to discuss the story they read. This strategy is aimed. টিচাৰে কি কৰিছিলে? প্ৰথমত ৰিৱাৰ্ড দিছিলে, আৰু ৰিৱাৰ্ড দি কি কৰিছিলে? ষ্টুডেণ্টৰ ৰিডিং হেবিট ইনক্ৰিজ কৰিছিলে, আৰু পাছত ৰিৱাৰ্ডটো বন্ধ কৰি তেওঁলোকৰ মাজত ডিছকাছ কৰিব। তেওঁলোকক কৈছিলে যে তোমালোকৰ মাজত এই ষ্টৰিটো আলোচনা কৰা, এই টপিকটো আলোচনা কৰা। কি ষ্ট্ৰেটেজি টিচাৰজনে ইউজ কৰিছে? তো এইটো হ'ব অপশ্যন নম্বৰ বি। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, এটা চিপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবোঁ। শ্বিফটিং ফ্ৰম এক্সটেনচিভ টু ইণ্টেনচিভ মটিভেশ্যন। ঠিক আছে, যেতিয়া চিটেট এক্সাম হয় বা যিকোনো ধৰণৰ আজিকালি টিচিং এক্সাম হয়, গোটেইকেইটা এপ্লিকেশ্যন বেছড কুৱেশ্যন সোধে বা কেছ ষ্টাডি ৰিলেটেড কুৱেশ্যন সোধে। চ' আপোনালোকে এই কনচেপ্টকেইটা ল'ব গোটেইকেইটা লেচনৰ, ইয়াৰ পৰা এপ্লিকেশ্যন বেছড কুৱেশ্যনৰেই অহাৰ বেছি চান্সেছ। আপকামিং ডেজত আমি আৰু বেছি এপ্লিকেশ্যন বেছড কুৱেশ্যন কৰাবলৈ ট্ৰাই কৰিম। আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। Question number 23. Student who previously disliked mathematics begin to enjoy the subject because the teacher consistently appreciate effort, encourage questions and present problem through real life situation. Which educational principle is best reflected? প্ৰথমত বেয়া পাইছিলে মেথামেটিক্স, পাছত তাৰ ভাল লাগিব ষ্টাৰ্ট হৈ গ'ল। কাৰণ কি টিচাৰে কি কৰে? কিবা এটা পাৰিলে দি মানে তাৰ যিটো এফৰ্ট আছে তাক এনকাৰেজ কৰে, তাক গুড কয়, আৰু তাক তাৰ ঘৰত যিটো ৰিয়েল লাইফ প্ৰব্লেম বা সি বজাৰত গ'লে দেউতাৰ লগত কিবা বস্তু কিনে, কিমান পইচা খৰচ কৰে, এইবোৰ কনচেপ্ট দি বুজায়। তো ইয়াৰ ফলত কি হৈছে? ষ্টুডেণ্টজনৰ পাৰফৰ্মেঞ্চ ভাল হৈছে। তো ইয়াৰ যিটো কাৰেক্ট মানে ৰিফ্লেক্ট কৰিব এইটো অপশ্যন নম্বৰ বি, টিচাৰ্ছ প্লে এ ক্ৰুচিয়েল ৰোল ইন ডেভেলপিং ইণ্টাৰেষ্ট এণ্ড মটিভেশ্যন। টিচাৰজনে ক্ৰুচিয়েল ৰোল লৈছে মটিভেশ্যন মানে ইণ্টাৰেষ্ট আৰু মটিভেশ্যন মানে ডেভেলপ কৰাৰ, এই পাৰ্টিকুলাৰলি মেথছৰ প্ৰতি। কুৱেশ্যন নম্বৰ 24, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। এছাৰশ্যন আছে, ষ্টুডেণ্ট হু এক্সপিৰিয়েঞ্চ ৰিপিটেড ছাকচেছ, সদায় ছাকচেছ হয়, ক্লাছত সদায় ফাৰ্ষ্ট হয়, ইন লাৰ্ণিং টাস্ক আৰ লাইকলি টু ডেভেলপ হায়াৰ এচিভমেণ্ট মটিভেশ্যন। তাৰ মানে মটিভেশ্যন যিটো আছে বা তাৰ যিটো ইণ্টাৰেষ্ট আছে বহুত বেছি আছে। তো ৰিজন কি কৈছে এইটোৰ? ছাকচেছ এক্সপিৰিয়েঞ্চেছ ষ্ট্ৰেংথেনিং লাৰ্নাৰ্ছ বিলিভ ইন দেয়াৰ অ'ন এবিলিটি। ঠিক আছে, যেতিয়া ছাকচেছ আহিব বা
এপ্ৰিচিয়েশ্যন পাব তেতিয়া তাৰ বিলিভ বাঢ়িব, তাৰ পাৱাৰ বাঢ়িব ভিতৰত বা সাহস বাঢ়িব আৰু ভালকৈ কৰাৰ। তো এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, বথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। ঠিক আছে। কোৱেশ্যন নম্বৰ 25, এ টিচাৰ ফাইণ্ড ডেট সাম ষ্টুডেণ্ট ৰেয়াৰলি পাৰ্টিচিপেট। ঠিক আছে, বিকজ দে ফেয়াৰ মেকিং মিষ্টেক। কিছুমান বাচ্চাই কি কৰে, পাৰ্টিচিপেট কৰিব নিবিচাৰে, ৰেয়াৰলি পাৰ্টিচিপেট কৰে যিকোনো লাৰ্ণিঙত। হুইচ এপ্ৰ'চ উড বেষ্ট হেল্প ক্ৰিয়েট ইণ্টাৰেষ্ট এণ্ড মটিভেশ্যন এমং ছাচ ষ্টুডেণ্ট। তো কোনটো প্ৰচেছে এইসকল বাচ্চাৰ ভিতৰত মটিভেশ্যন আৰু ইণ্টাৰেষ্ট বৃদ্ধি কৰিব? তো অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট। ক্ৰিয়েট ছাপৰ্টিভ ইনভাইৰমেণ্ট ৱেৰ ইৰৰ্ছ আৰ ট্ৰিটেড এজ অপৰচুনিটিজ ফৰ লাৰ্ণিং। যেতিয়া এৰৰ কৰিব, ভুল কৰিব, তাক স্কল্ড নকৰি, তাক গালি নাপাৰি, তাক আৰু অপৰচুনিটি দিব লাগে বা তাক আকৌ নেক্সট চান্স দিব লাগে। ঠিক আছে, বা তাৰ কাত সৰু ক'ত ভুল হ'ল সেইটো তাক দেখাই দিব লাগে, আকৌ কৰিব দিব লাগে। তো তেতিয়া তাৰ লাহে লাহে ইণ্টাৰেষ্টটো বৃদ্ধি পাব। Question number 26, a teacher noticed that students are losing concentration during a difficult lesson. Which response would best help regain their attention? টিচাৰে দেখিছে যেতিয়া ডিফিকাল্ট লেছন থাকে তেতিয়া এটেনশ্যন কমি যায় বা ইণ্টাৰেষ্ট কমি যায়। ইয়াৰ কাৰণ, তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, ইণ্ট্ৰডিউচ এন এক্টিভিটি অৰ থ্ৰু আউট প্ৰভোকিং কুৱেশ্যন। এক্টিভিটি দিব কৈছে বা প্ৰভোকিং কুৱেশ্যন, মানে তেওঁলোকক সুধিব কৈছে কুৱেশ্যন আৰু ইনভলভ ৰাখিব কৈছে, তেতিয়া কি হ'ব, ডিফিকাল্ট লেছনত তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিব। Question number 27, a teacher noticed that students participate more actively when they are allowed to choose topic or project. This suggests that motivation increase when learners experience. ঠিক আছে, টিচাৰে লক্ষ্য কৰিছে যেতিয়া তেওঁলোকক নিজক চুজ কৰিব দিছে টপিক, যিকোনো এটা প্ৰজেক্টৰ বা যিকোনো এটা প্ৰজেক্টৰ থিম ওলাব দিছে, কি থিমত প্ৰজেক্ট হ'ব, তেতিয়া তেওঁলোকে বহুত ভালদৰে লাৰ্ণিং কৰিছে বা তেওঁলোকৰ ইণ্টাৰেষ্ট মটিভেশ্যন থাকিছে। ইয়াৰ কাৰণ কি হয়? ইয়াৰ কাৰণ হয় চেন্স অফ অট'নমি। যেতিয়া বাচ্চাক স্বাধীনতা দিব, স্বাধীনতা যেতিয়া দিয়া হ'ব, তেতিয়া বাচ্চাই বেছি মানে পাৰ্টিচিপেট কৰিবলৈ সুবিধা পায় বা তাৰ ইণ্টাৰেষ্ট থাকে। চেন্স অফ অট'নমি। এছাৰশ্যন, এটেনশ্যন ইজ সিলেক্টিভ ইন নেচাৰ। ৰিজন, ইণ্ডিভিজুৱেল কেন নট ফ'কাছ ইকুৱেলি অন স্টিমুলি প্ৰেজেণ্ট ইন দ্য ইনভাইৰমেণ্ট এট দ্য ছেইম টাইম। গতিকে এটেনশ্যন ইজ সিলেক্টিভ ইন নেচাৰ। ইণ্ডিভিজুৱেল কেন নট ফ'কাছ ইকুৱেলি অন অল স্টিমুলি প্ৰেজেণ্ট ইন ইনভাইৰমেণ্ট এট দ্য ছেইম টাইম। মানে ইণ্ডিভিজুৱেল এজন বাচ্চাই মানে মোৰ দেন ওৱান যদি স্টিমুলি থাকে, মানে উদ্দীপক থাকে, সেইটোৰ প্ৰতি সি মানে তাৰ কনচেনট্ৰেশ্যনটো নাথাকে, মানে কিন্তু পাৰ্টিকুলাৰলি কিবা এটা স্টিমুলিৰ প্ৰতি তাৰ এটেনশ্যনটো থাকে। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ, বথ এ এণ্ড আৰ আৰ টু, মানে এছাৰশ্যন আৰু ৰিজন দুটাই কাৰেক্ট। Question number 29, which classroom practice is most likely to promote long term motivation among learner? Long term motivation হ'ব কাৰণে কোনটো প্ৰচেছ? এইটো হ'ব অপশ্যন নম্বৰ চি, প্ৰভাইডিং অট'নমি এণ্ড মিনিংফুল টাস্ক। অট'নমি, স্বাধীনতা দিব লাগিব আৰু এক্টিভ পাৰ্টিচিপেশ্যন কৰাব লাগিব, মিনিংফুল টাস্ক দিব লাগিব, তেতিয়াই মানে লং টাৰ্ম তাৰ মটিভেশ্যন থাকিব তাৰ ভিতৰত। কুৱেশ্যন নম্বৰ 30, হুইচ অফ দ্য ফলোইং ক্লাছৰুম প্ৰেক্টিছ ইজ মষ্ট লাইকলি টু হিণ্ডাৰ দ্য ডেভেলপমেণ্ট অফ ইণ্টাৰেষ্ট ইন লাৰ্ণিং? কোনটো প্ৰেক্টিছে কি কৰিব, হিণ্ডাৰ কৰিব, মানে তাক কমাব যিটো ইণ্টাৰেষ্ট আছে লাৰ্ণিঙৰ প্ৰতি? ইয়াৰ অপশ্যন হ'ব অপশ্যন নম্বৰ চি, অভাৰ ইম্পেচাইজ অন মেমৰাইজেশ্যন। খালি তাক শিকিব দিলে, মুখস্থ কৰিব দিলে, আৰু এক্সামিনেশ্যন স্ক'ৰ, পৰীক্ষাত কিমান নম্বৰ পাইছে, ইয়াৰ ওপৰতে যদি গোটেই মানে কনচেনট্ৰেশ্যনটো থাকে, তেনেহ'লে কি হ'ব, তাৰ যিটো লাৰ্ণিং আছে সি বেছি দিন লাৰ্ণিঙৰ প্ৰতি মটিভেটেড থাকিব নোৱাৰিব। চ' এইটো আছিলে 30টা মষ্ট ইম্পৰ্টেণ্ট MCQs ফ্ৰম মটিভেশ্যন অফ লাৰ্ণিং, ইণ্টাৰেষ্ট এণ্ড এটেনশ্যন অফ লাৰ্ণিং। চ' এই টপিকটো বহুত ইম্পৰ্টেণ্ট। আমি আপকামিং ডেজত আৰু এইবোৰ টপিকৰ ওপৰত MCQ কুৱেশ্যন লৈ আহিম, আৰু গোটেইকেইটা কুৱেশ্যন ভাল লেভেলৰ কুৱেশ্যন আছিলে, আপোনালোকে দেখিছে। আপোনালোকে ট্ৰাই কৰিব নিজৰ পৰা এনচাৰ দিবলৈ কুৱেশ্যন কেইটাৰ, আৰু নেক্সট ক্লাছত আমি আৰু এই ধৰণৰ MCQ লৈ আহিম। That's all for now. Thanks for watching the video.